মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 11 অৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰ দিছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে দেশৰ অৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে? ইয়াৰ উত্তৰ হ'ব দেশৰ অৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকাৰী কৰে। ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে দেশৰ অৰ্থ সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম-কাজ কৰে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশকসমূহ হ'ল ৰাস্তা, ঘাট, দলং, গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি। গ নম্বৰ কুৱেশ্যনত দিয়া আছে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান কাক বোলে? ইয়াৰ উত্তৰ হ'ব যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে সহস্ৰকালী, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাত অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ হ'ল 1 নম্বৰটো হৈছে গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয়। বেংকৰ 1 নম্বৰ কামটো হৈছে গ্ৰাহকৰ ধন বেংকে জমা ৰাখে আৰু 2 নম্বৰ কামটো হৈছে গ্ৰাহকক ঋণ প্ৰদান কৰে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়? এইটো তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, তোমালোকে ভালদৰে মনত ৰাখিবা। আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি কোৱা হয়, যাক শৰ্টত RBI বুলিও কওঁ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। প্ৰথম 6 নম্বৰ কুৱেশ্যনত দিয়া আছে নেডিফৰ সাহায্য উৎপাদিত সামগ্ৰীসমূহ ক'ত বিক্ৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব নেডিফৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত স্থিত নেডিফিডাইত বিক্ৰী কৰা হয়। 2 নম্বৰ দিছে বহলাই আলোচনা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থ সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান। ইয়াৰ উত্তৰ হ'ব অৰ্থ সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদানসমূহ হ'ল 1 নম্বৰ অৱদানটো হৈছে বাণিজ্যিক বেংকে সঞ্চয়কাৰীয়ে জমা দিয়া সঞ্চয় ভিত্তিক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ যেনে কৃষক, উদ্যোগপতি, কাৰিকৰ আদিলৈ ঋণ যোগান ধৰি দেশৰ অৰ্থ সামাজিক উন্নয়নত সহায় কৰে। আৰু 2 নম্বৰটো হৈছে অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰীক বৃহৎ পৰিমাণৰ পুঁজি বা মূলধনৰ প্ৰয়োজন হয়। চৰকাৰী সাহায্য অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুঁজি বিনিয়োগ কৰিব নোৱাৰে। বাণিজ্যিক বেংকে এই বিনিয়োগকাৰীসকলক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সেৱা বা সামগ্ৰী সকলোৱে উপভোগ কৰিব পাৰে। আৰু 3 নম্বৰটো হৈছে দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম-কাজ সুকলমে চলাই নিব পাৰে। আৰু 4 নম্বৰটো হৈছে বাণিজ্যিক বেংকসমূহে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চ শিক্ষাৰ প্ৰতি সকলোৰে ধাউতি বাঢ়ে। শিক্ষা সমাপ্ত নকৰালৈকে ছাত্ৰ-ছাত্ৰীসকলে এই ঋণ বেংকক উভতাব নালাগে। আনকি শিক্ষা শেষ কৰাৰ 18 মাহ পৰ্যন্ত ঋণ পৰিশোধৰ মেয়াদ বঢ়াই দিয়া হয়। খ নম্বৰত দিছে উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত
উত্তৰ পূব পৰিষদ আৰু উত্তৰ পূব উন্নয়নৰ বিত্তীয় নিগমৰ ভূমিকা। ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক বিকাশৰ উত্তৰ পূব পৰিষদৰ আৰু উত্তৰ পূব উন্নয়নৰ বিত্তীয় নিগমৰ ভূমিকা হ'ল উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ অৰ্থেই 1995 চনত পৰিষদ আৰু উত্তৰ পূব উন্নয়নৰ বিত্তীয় নিগম বা নেটফি গঠন কৰা হয়। নেটফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মূল্যৱান উদ্ভিদ ঔদ্যোগিক শস্য হিচাপে খেতি কৰি বিভিন্ন কৃষিভিত্তিক উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে। উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে কৃষি, ঔষধি বৃক্ষৰোপণ, ৰেচম শিল্প, কুটিৰ শিল্প, হস্ততাঁত আৰু বস্ত্ৰবিদ্যা, উদ্যান শস্য, হাঁহ কুকুৰা পালন, গাহৰি পালন, মীন পালন আদিৰ দিশলৈ আৰ্থিক সাহায্য আগবঢ়াইছে। বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে, সেইসকল লোকক এই অনুষ্ঠানটোৰ দ্বাৰা ৰেহাই হাৰত ঋণ যোগান ধৰা হয়। নেফটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে। বিভিন্ন আত্মসহায়ক গোটসমূহ এনে ব্যৱস্থাৰ ফল গ নম্বৰ কুৱেশ্যনত দিয়া আছে আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ। ইয়াৰ উত্তৰ হ'ল 1 নম্বৰটো হৈছে আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা। 2 নম্বৰটো হৈছে উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা। আৰু 3 নম্বৰটো হৈছে গোটৰ সদস্যসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা। আৰু 4 নম্বৰ গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস কৰি তোলা। 5 নম্বৰটো হৈছে গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া। 6 নম্বৰটো হৈছে ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা। 3 নম্বৰত দিছে চমুটো খালিকা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে সমবায় বেংক। ইয়াৰ উত্তৰ হ'ব আমাৰ দেশত গ্ৰাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্ৰেণীৰ লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলে শোষণৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকক বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল। সমবায় বেংকৰ ব্যৱস্থাটো আমাৰ দেশত তিনিখলপীয়া। ক নম্বৰটো হৈছে বা 1 নম্বৰটো হৈছে শীৰ্ষ পৰ্যায়ত প্ৰত্যেক ৰাজ্যতে ৰাজ্যিক সমবায় বেংক। 2 নম্বৰটো হৈছে জিলা পৰ্যায়ত একোটাকৈ কেন্দ্ৰীয় সমবায় বেংক। আৰু 3 নম্বৰটো হৈছে তৃণমূল পৰ্যায়ত গ্ৰাম্য অঞ্চলত কৃষিভিত্তিক সমবায় সমিতিসমূহেই কাৰ্য সম্পাদন কৰে। সমবায় বেংক কম সুদত দুখীয়া কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগ আদিয়ে উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণৰ যোগান ধৰে। ভাৰতৰ সৰহসংখ্যক লোকেই কৃষিজীৱী হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনৈতিক উন্নয়নত সমবায় বেংকৰ অৱদান মন কৰিবলগীয়া। 6 নম্বৰটো হৈছে নাবাৰ্ড। ইয়াৰ উত্তৰ হ'ব দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্যৰ আগত ৰাখি আমাৰ চৰকাৰে 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক হৈছে নাবাৰ্ড নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদিৰ বাবে ঋণ যোগান ধৰে। এই ঋণসমূহ হ্ৰস্বকালীন বা 18 মাহৰ বাবে আৰু দীৰ্ঘকালীন 25 বছৰৰ বাবে হিচাপে আগবঢ়োৱা হয়। সমবায় বেংকসমূহ উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহে নাবাৰ্ডে ঋণ প্ৰদান কৰে। গ্ৰাম্য উন্নয়নৰ সৰবৰাহৰ ক্ষেত্ৰত নাবাৰ্ডে আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। তাৰপিছত গ নম্বৰটো হৈছে কেন্দ্ৰীয় বেংক।
উত্তৰ হ'ব এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী হ'ল শীৰ্ষস্থানীয় বেংকটোৱেই হ'ল কেন্দ্ৰীয় বেংক। এখন 10 টকীয়া বা 20 টকীয়া নোট উলিয়াই লৈ ভালদৰে লক্ষ্য কৰাচোন তাত কি বেংকৰ নাম লিখা আছে। আৰু ঘ নম্বৰটো হৈছে আত্মসহায়ক গোট। ইয়াৰ উত্তৰ হ'ব আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচৰা জনসাধাৰণৰ এটা থোপ বা গোট, যিসকল অৰ্থনৈতিকভাৱে সচ্ছল নহয়। সাধাৰণতে 10ৰ পৰা 20 জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলক দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। অৰ্থনৈতিকভাৱে পিছপৰা আৰু কৰ্মসংস্থাপন নোহোৱা শ্ৰেণীৰ লোকে এই ধৰণৰ গোট গঠন কৰি বেংক বা নেফ্টি আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰে। আত্মসহায়ক গোটে কৰ্মস্থানহীন যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে। তদুপৰি এই গোটৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত লোকসকলে হাঁহ-কুকুৰা পালন, কাপোৰ বোৱা, চিলাই কৰা, ফুলৰ খেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্বনিয়োজিত পথত মুকলি কৰি ল'ব পাৰে। এই গোটৰ প্ৰয়োজন সদস্যই নিয়মিতভাৱে সঞ্চয় কৰি এক সমূহীয়া পুঁজি গঠন কৰে। 4 নম্বৰত দিছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ কুৱেশ্যনটো হৈছে বৰ্ধিত জনমূৰি-আয়ে দেশৰ উন্নয়নৰ অন্তৰায়ৰ সৃষ্টি কৰে। এইটো শুদ্ধ হ'ব। খ নম্বৰত দিছে উদ্যোগিক আৰু বিনিয়োগৰ বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়। এইটো শুদ্ধ হ'ব। গ নম্বৰ কুৱেশ্যনত দিয়া আছে আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত ছেভিং বেংক একাউণ্ট খুলিব লাগে। এইটো অশুদ্ধ হ'ব। খ নম্বৰ কুৱেশ্যনত দিয়া আছে নেফ্টিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। এইটো অশুদ্ধ। নম্বৰত দিছে আৰ্থিকভাৱে সচ্ছল লোকসকলেই আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰে। এইটো অশুদ্ধ হ'ব।